আপুনি জীৱনটো কেনেকৈ জীয়াব বিচাৰে? এবছৰমান আগতে মই এইটো প্ৰশ্ন বাৰুকৈ নিজক কৰিছিলোঁ যে আচলতে মই জীৱনটোত কি বিচাৰোঁ। মই সদায় এইটোৰ ওপৰত গুৰুত্ব দিছিলোঁ যে আনে মোৰ বিষয়ে কি ভাবিব। কেতিয়াও মই এইটোত গুৰুত্ব দিয়া নাছিলোঁ যে মই কি ভাল পাওঁ, মই কি বিচাৰোঁ জীৱনৰ পৰা। কিন্তু যেতিয়াই মই নিজক প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিলোঁ যে মই আচলতে জীৱনটোৰ পৰা কি বিচাৰোঁ, তেতিয়াই মই মোৰ উত্তৰ পালোঁ। আমাক সকলোকে এনে এটা জীৱনৰ প্ৰয়োজন য'ত কোনো ধৰণৰ চাপ নাথাকে, কোনো ধৰণৰ প্ৰেছাৰ নাথাকে, য'ত কাৰো ওচৰত আমি নিজকে প্ৰমাণ কৰিব নালাগে। আমি এনেকৈ প্ৰমাণ কৰিব নালাগে যে আমি ভাল বা আমি ভাল কাম কৰি আছোঁ। আমি আমাৰ নিজৰ জীৱনত সদায় সঁচা হৈ থাকিব লাগে। বেলেগে কি কৈছে আমাৰ বিষয়ে সেইটো কেতিয়াও মেটাৰ নকৰে। যদি আপুনি নিজৰ জীৱনত সঁচা হৈ থাকে, আপুনি জানে যে আপুনি ভুল কৰা নাই বা আপুনি ভাল কাম কৰি আছে। গতিকে এইটো মেটাৰ নকৰে যে বেলেগে আপোনাৰ বিষয়ে কি ভাবি আছে। সফলতাৰ কাৰণে আমি কাম কৰিব লাগে, কিন্তু সফলতাৰ পিছত দৌৰি নিজক আমি হেৰাই পেলাব নালাগে। কাৰণ জীৱনত সুখতকৈ ডাঙৰ উপহাৰ একো নাই। গতিকে আজিয়েই আপুনি নিজক প্ৰশ্ন কৰক যে আচলতে আপুনি জীৱনটোক কেনেকৈ জীয়াব বিচাৰে। ইয়াৰ পিছত মই আপোনালোকলৈ লৈ আনিম কেনেকৈ জীৱনটোক ধুনীয়াকৈ সজাব পাৰি। তাৰ বাবে মোৰ লগত সংযোগ হৈ থাকিব। ভালে থাকক, ভালে ৰাখক।